কৌশল সলনি হৈছে চুৰৰ হাজুত ওলাইছে হাই প্ৰফাইল ছাগলী চুৰ এচি গাড়ী লৈ ঘূৰে ছাগলী চুৰ এই ঘটনা হাজুৰ চৰাবৰীৰ পথৰ পৰা ছাগলী ধৰি গাড়ীত তুলিবলৈ লওঁতে অঘটন দেখিলে এগৰাকী মহিলাই তাতেই লাগিল হৈছৈ বিধিৰ বিপাক মানে আমি আম পাৰি আছিলোঁ থাকোঁতে মানে গাড়ী এখন ৰখিছে আৰু আমাৰ পদূলিত মাইনাহঁতে ক'লে আৰু কৈছে হেৰি অঁ মা সেই গাড়ীখনে কিবা মানে হেৰি কৰি আছে সেনেকৈ কৈছে মই কৈছোঁ কি চাওঁ তাৰপিছত কৈছে ছাগলী তুলি আছে মা এটা কলা ছাগলী সেনেকৈ কৈছে মই তাৰমানে গ'লোঁ আৰু যাই পেলাই যেতিয়া মানে দেখিলোঁ ছাগলী চুৰ সেনেকৈ কৈছোঁ কোৱাৰ লগে লগে আৰু চুৰ মানে দুজন আছিল দুটা ধৰতে মানে ধৰিলে আৰু ৰাইজে ধৰতে মানে সিহঁতে কৈছে চুৰ নহয় সেনেকৈ কৈছে প্ৰথম পিছত আমি চালোঁ আৰু ছাগলীটোতো আছে পেলাই দিছোঁ চুৰৰ গাড়ীত নোহোৱা হ'ল তেল বন্ধ হৈ গ'ল গাড়ী আৰু তাৰ পাছত এয়া লপা থপা দিলে ৰাইজে দুই চুৰ জাহাংগীৰ আৰু চুকুৰ আলীক গতাই দিলে আৰক্ষীৰ হাতত ইফালে গুৱাহাটী মহানগৰীৰ 400 বছৰীয়া ঐতিহ্যমণ্ডিত টংৰা সত্ৰত সোমাল চুৰ ভিতৰত সত্ৰাধিকাৰ বাহিৰৰ পৰা দুৱাৰত ৰছীৰে বান্ধি চুৰৰ অভিযান মহানগৰীৰ ৰুক্মিণী গাঁওস্থিত টংৰা সত্ৰত বুধবাৰে নিশা এইদৰে লুটি নিলে দুটাকৈ দানপাত্ৰ সত্ৰখনৰ দুৱাৰৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি লুটি নিলে ধন ইয়াৰ পূৰ্বে কেইবাবাৰো চুৰি হৈছিল সত্ৰখনত হাজোৰ পৰা মদন দাস আৰু বেলতলাৰ পৰা বন্দন গগৈ প্ৰাগ নিউজ